চাও কি গেলে এখন ও এরকম কাজ চলি চিনি পা না নাই পা আমার বাবু মাস্টার আপা বাবু মাষ্টৰ পা বাপেক ইমান নম্ৰ মানুহ ও তার চলি এনে হচ্ছি ক'ত যাব নাজানা হাতীতে ক'ত যাব এতিয়া ড্ৰাগছৰ ঘাটিত যাব ড্ৰাগছ মাৰবা ড্ৰাগছৰ ঘাটিত যাব খালা খালা সন্মান খেদালা বাপেকৰ সন্মান খেদালা ল'ৰাকেইজনী ইয়াতে আছে আছে ঐ ক'ত গ'ল, ঐ, ক'ত গ'ল, ঐ, ক'ত গ'ল? থক এইটো আহিলে পলোৱা আজি ক'ত যাবা আজি টিফিনত অহাৰ কাৰণেহে ধৰিব পাৰিলো A few days later. ঐ বাবু মাষ্টৰ বোলে ৰিটায়াৰ হৈছে এই তাৰ এটা খবৰ লৈ আহা আছো খবৰ লৈ আহো বল 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 ও মাষ্টৰ কা আছা প্ৰত্যেক বহ তহঁতে আছা দে বাৰু ভালে আছো দে বহ 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 ঐ, বহ, বহ বহ। বাহাত বহ অহাৰ পৰা কেনেকে আহিলি তহঁতে আমি ঘৰৰ পৰাই আহিলো দে তই বোলে ৰিটায়াৰ হৈছে তাকে খবৰ এটা লৈ যাওঁ বা যাওঁ মাহত ৰিটায়াৰ হলো দে আৰু বহু বছৰ কৰিলো চাকৰি অ কি কৰবি আৰু এতিয়া ঘৰতে আছো কক যাবি আৰু ঠিকে এতিয়া আছে ল'ৰা দে। মানুহ এই মই আহি কেনে এটা বস্তু দেখা পালে ল'ৰাটোক কিয় বান্ধি থৈ দিছে তাৰ কথা উঠছে তাৰ কথা ক'লে দুখে লাগে কি কৰবি ভাই জীৱনত এটাই ল'ৰা ধ্বংস হৈ গৈছো এই ড্ৰাগছ খাই 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 ৰিয়াবত থলো কৈ কেইবাৰ থলো আনলো নাই ভাল নহয় তো পুলিচে লৈ গেল পুলিচত 2 লাখ টকা ভৰি 2 লাখকে টকা ভৰি ভৰি আনলো ঘৰ ধ্বংস কৰি ফেলছি এতিয়া আৰু উপায় নাপাই লাষ্টত বান্ধি থৈ দিছো এতিয়া কি কৰিম ৰাস্তাই নাই আকৌ মোৰ হাতত মই ৰিটায়াৰ হলো আৰু এই খাবাৰ সময়ত কিবাকে এনেকে খুৱাই মায়াকে মই এনেকে মিলি কেনে খুৱাও আৰু মাতো নাই বোলো নাই সেনেকে আছে চাচো এনেকে কেইদিনমান ৰাখি চাওঁ কি হয় কিজানি ভালে হয় ক'ত আৰু সময় হ'ব আৰু বাকী আৰু ওপৰালাই জানে আৰু কি হয় কি নহয় দে পিছে আমি যাই থাকাওঁ দে বা যাবি নেকি তই যাওঁ দে দে তেতিয়াহ'লে চাহ খাই গেলি মই নালগে নালগে পিছত কেতিয়া আহিলে খাম দে আজি যাবি সময় তেতিয়াহ'লে নাই। দে 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 যা 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 বা নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ড্ৰাগছ এটা হ'ল সামাজিক ব্যাধি এইবোৰ কাৰ্যৰ পৰা আমি সকলোৱে বিৰত থাকিব লাগে ড্ৰাগছ খাই আমি গম পাওঁ সকলোৱে বহুত পৰিয়াল এনেকৈ ধ্বংস হৈ গৈছে গতিকে এইবোৰ কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগে ভিডিঅ'টোৰ জৰিয়তে আমি সাধাৰণ এটা সৰু এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে এইবোৰ কাৰ্যৰ পৰা সকলোৱে বিৰত থাকে আৰু ভিডিঅ'টো যদি আমাৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ফ'ল' কৰি দিব ধন্যবাদ